মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ গণিতৰ কিতাপখন সলনি হৈছে। নতুন কিতাপ পাঠ নম্বৰ 1ত আছে সংখ্যা। এই পাঠটিৰ 1ৰ পৰা 9 নম্বৰ পৃষ্ঠালৈ তোমালোকক মই আগৰ ভিডিঅ'টোত সমাধানখিনি কৰি দিয়া হ'ল। 10 নম্বৰ পৃষ্ঠাৰ পৰা একেবাৰে শেষৰ পৃষ্ঠালৈ তোমালোকক মই সম্পূৰ্ণ প্ৰশ্নৰ সমাধানবোৰ কৰি দিম। যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। চেকৰ পৃষ্ঠাসমূহৰ ধনৰাশি আখৰেৰে লিখোঁ আহা। এই চেকৰ যোনবোৰ ধনৰাশি আছে এইবোৰ আমি আখৰেৰে লিখি দিব লাগিব। ইয়াত আছে 6300, গতিকে ইয়াত 6300 এনেকৈ লিখি দিব লাগিব। ইয়াত আছে 5485, 5485। ইয়াত আছে 8925, 8925। এনেদৰে তোমালোকে লিখি দিবা। তলৰ সংখ্যাকেইটাক বিভিন্ন গোটত উপস্থাপন কৰা। এই সংখ্যাবোৰক আমি বিভিন্ন গোটত এনেদৰে উপস্থাপন কৰিব লাগিব। ইয়াত আছে 1937, 2026, 7409। এনেদৰে তোমালোকে উপস্থাপন কৰিবা। কিমান হ'ব লিখোঁ আহা। কিমান হ'ব লিখোঁ আহা। খ নম্বৰ 2310 230 হ'ব। 1900 210, 1900 210। ঘ নম্বৰ 4500 210 7 45 2 7। ঘ নম্বৰ 1006 1 1006। 2800 51, 3805 10, 2003 1, 4506 1307 10 41। গতিকে তোমালোকে এনেদৰে লিখি দিবা। সংখ্যাৰ চানেকিসমূহ পূৰ কৰোঁ আহা। এই সংখ্যাৰ চানেকিবোৰ আমি পূৰ কৰিব লাগিব। ইয়াত আছে 1016, 1017, ইয়াত হ'ব 1018, ইয়াত হ'ব 1019, ইয়াত হ'ব 1020, ইয়াত হ'ব 1021, 1022 দিয়া আছে, ইয়াত হ'ব 1023। এইটো চাব লাগিব তোমালোকে। 2034, 2036, 2 বাঢ়িছে মানে 2038 হ'ব। 2040, 2042, 2044। ঠিক তেনেদৰে ইয়াত 2কে বাঢ়িছিলে, গতিকে 2কে কমিব। ইয়াত হ'ব 2032, 2030। এনেকৈতো চাব লাগিব আমি। ইয়াত হ'ব 3715, 3720 মানে 5কে বাঢ়িছে, গতিকে 3725 হ'ব। 3695, এইটো হ'ব 3700, 3705, 3710। এইটো চালিব লাগিব। 4951, 4952 হ'ব, 4953, 4954, 4955, 4956। ঠিক তেনেদৰে ইয়াত চোৱা তোমালোকে এইটো কমি গৈ আছে। এইটো 4958 আছিলে, 4958, গতিকে এককৈ কমি গৈছে। গতিকে 4962, 4961, 4960, 4959। টেমাত লিখি থোৱা সংখ্যাবোৰ চোৱা। সংখ্যাবোৰত ঘেৰ কৰা অংকটোৰ স্থানীয় মানৰ সৈতে ওপৰৰ সাফৰবোৰ মিলাও আহা। গতিকে এই ঘেৰ কৰা সংখ্যাবোৰৰ স্থানীয় মান এই সাফৰবোৰত দিয়া আছে, মিলাব লাগে। গতিকে এককত আছে 1, গতিকে একক এইটোত আছে, এইবোৰ আমাৰ লগত এই টেমাৰ লগত মিলিব।
গতিকে 10 আছে এই টেমাৰ লগত মিলিব ইয়াত হৈছে 1000 এই টেমাৰ লগত মিলিব যে এইটো হৈছে 5000 এই টেমাৰ লগত মিলিব আৰু এইটো হৈছে 500 এই টেমাৰ লগত মিলিব নিগনিৰ জাপ ক এবাৰত 10 ঘৰকৈ জপিয়ালে পাও ৰুটিখন খাবলৈ নিগনিটোৱে মুঠ কিমান ঘৰ জপিয়াব লাগিব গতিকে নিগনিটোৱে এই পাও ৰুটিখন খাবলৈ কেই ঘৰ জপিয়াব লাগিব 10 ঘৰ 20 30 40 50 মানে 50 ঘৰ জপিয়াব লাগিব খ নম্বৰ খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোৱা হয় ইয়াৰ উপযুক্ত সংখ্যাৰে পূৰ কৰিব লাগিব 5725 মানে 25 বাঢ়িছে গতিকে ইয়াৰ পাছত 5750 হ'ব এনে 5770 75 হ'ব 5800 5825 হ'ব 5850 হ'ব ঠিক তেনেকৈ এইটো হৈছে 8200 এঘৰ দিলে 8220 হ'ল গতিকে 8210 হ'ব 8220 8230 8240 8250 8260 8270 এক নম্বৰ যদি ক স্থানত নিগনি আৰু খ স্থানত পাওৰুটিখন থাকে তেন্তে নিগনি আৰু পাওৰুটিৰ মাজৰ দূৰত্ব কিমান ঘৰ হ'ব গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব হ'ব ইয়াৰ পৰা ইয়ালৈ 10 20 30 40 ঘৰ গতিকে ইয়াত আমি 40 লিখি দিব লাগিব ঠিক ধৰণে ইয়াৰ পৰা ইয়ালৈ 10 ঘৰ 20 ঘৰ 21 22 23 24 25 26 27 ঘৰ গতিকে নিগনি আৰু পাওৰুটিৰ মাজৰ দূৰত্ব হ'ব 27 ঘৰ 2 নম্বৰ 1069 আৰু 1102ক সংখ্যা ৰেখাত দেখুওৱা হৈছে এই সংখ্যা ৰেখাত দেখুওৱা হৈছে এতিয়া 1061 1077 1052 1105 আৰু 1116 সংখ্যা ৰেখাডালত বহো গতিকে এই সংখ্যা ৰেখাডালত আমি বহাব লাগিব প্ৰথমতে আমি 1052 গতিকে ইয়াত 1050 5152 ইয়াত বহাব লাগিব এই 1052 ঠিক তেনেদৰে 1061 গতিকে হাতী আছে এঘৰ দৰে 1061 ইয়াত বহাব লাগিব 1070 দিয়া আছে ঠিক তেনেদৰে 1077 গতিকে 77 ইয়াত হ'ব ইয়ালৈ 71 72 73 74 75 77 হ'ব ঠিক তেনেদৰে আমি 1105 গতিকে ইয়াত আছে 1100 গতিকে 1 2 3 4 5 5 ইয়াত বহাই দিলোঁ ঠিক তেনে 1116 হ'ব ইয়াত আহিব 1015 ইয়াত হ'ব গতিকে 1016 এই স্থানত বহিব ক অংশৰ লগত খ অংশ মিলাও 2075 কাৰ মাজত থাকিব সংখ্যা ৰেখাৰ স্থানত ইয়াৰ মাজত 2064 আৰু 2176 ভিতৰত থাকিব ঠিক তেনেদৰে 2137 2135 আৰু 2139 ভিতৰত 2312 থাকিব 2310 আৰু 2320 ভিতৰত ঠিক তেনে 2463 2459 আৰু 2569 ভিতৰত থাকিব 2 নম্বৰ তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰোৱা হয় গতিকে এই সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব 7632 ইয়াত থাকিব ঠিক তেনেদৰে 7640 ইয়াত থাকিব 7696 ইয়াত থাকিব 7695 পিছত তেনেদৰে 7678 7677 ইয়াত থাকিব আৰু 7675 77 ঠিক তেনেদৰে 7656 ইয়াত থাকিব 7655 তোমালোকে ক'ব পাৰিবানে তিনিটা বিষয়ৰ কিতাপৰ ভিতৰত কোনটো বিষয়ৰ কিতাপ আটাইতকৈ বেছি আছে য'ত আছিলে 2302 ইংৰাজীত আছিলে 2250 অসমীয়াত আছিলে 3120 গতিকে অসমীয়া বিষয়টো বেছি আছে ইয়াত অসমীয়া লিখি দিব লাগিব ঠিক তেনে কিতাপৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা গতিকে ঊৰ্ধ্বক্ৰমত এনেকুৱা হ'ব 2250 2302 120
ইয়াৰ উপযুক্ত চিনটো খালী বাকচত বহুৱা উপযুক্ত চিনবোৰ বহাব লাগিব ক নম্বৰ 3180 3810 ডাঙৰ কোনটো হয় 3810 গতিকে এনেকৈ দিব লাগিব 5000 65 4000 66 5000 ডাঙৰ গতিকে দিব লাগিব 4397 4379 গতিকে এই দুটাৰ ভিতৰত 97 ডাঙৰ হয় 2006 6002 9107 9107 সমান আছে দুটা গতিকে সমান চিহ্ন হ'ব লাগিব 2908 4908 2 নম্বৰ বন্দনাহাটৰ ঘৰৰ বিদ্যুৎ মাচুল মে' জুন আৰু জুলাই মাহত ক্ৰমে 1025 টকা 1090 টকা আৰু 1200 টকা হ'ল উল্লেখ কৰা কোনটো মাহত বিদ্যুৎ মাচুল আটাইতকৈ বেছি আৰু কোনটো মাহত আটাইতকৈ কম গতিকে কোনটো মাহত আটাইতকৈ কম আছিলে মে' মাহত গতিকে মে' লিখি দিবা ইয়াত ঠিক তেনেদৰে মাহত আটাইতকৈ বেছি আছিলে এইটো হ'ব জুলাই মাহ জুলাই বিদ্যুৎ মাচুল বেছি হোৱাৰ কাৰণ কি বুলি ভাবা সেইটো তোমালোকে নিজে লিখি ল'বা আৰু জুলাই মাহততো এনে গৰমটো বেছি হয় 3 নম্বৰ উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা গতিকে এই সংখ্যাবোৰ আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব সকলোতকৈ সৰু হ'ব 998 তাৰপিছত আহিব 1041 তাৰপিছত আহিব 5678 আৰু শেষত আহিব 6 ঠিক তেনেদৰে ইয়াত সৰু হ'ব 5180 তাৰপিছত আহিব 5999 তাৰপিছত 6971 তাৰপিছত আহিব 7082 বহাগ বিহুৰ সময়ত কনকৰ মাকে লাডু পিঠা আদি তৈয়াৰ কৰাৰ অৰ্ডাৰ লয় এইবাৰ মাকে পোৱা অৰ্ডাৰবোৰ তলত দিয়া ধৰণৰ তিল পিঠা নাৰিকল লাডুৰ সংখ্যা মালপোৱাৰ সংখ্যা সুতুলি পিঠা মুড়ি লাডু তিল লাডুৰ সংখ্যা লাডু পিঠাৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখিব লাগে ঊৰ্ধ্বক্ৰমত লিখিব লাগিব প্ৰথমতে আহিব 980 1200 তাৰপিছত আহিব মালপোৱাৰ সংখ্যা 1440 1450 এইটো হ'ব মুড়ি লাডু 1890 এইটো হ'ব তিলৰ লাডু আৰু শেষত আহিব 2350 তিল পিঠাৰ সংখ্যা নাৰিকলৰ লাডু আৰু মুড়িৰ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা বেছি গতিকে এইটো হ'ব নাৰিকলৰ লাডু আছে 1200 মুড়িৰ লাডু আছে 1450 গতিকে মুড়িৰ লাডুৰ সংখ্যা বেছি হ'ব তিল পিঠা আৰু তিলৰ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা কমটো দিছে গতিকে তিল পিঠাৰ সংখ্যা হ'ব 2350 তিলৰ লাডু হ'ব 1890 গতিকে তিলৰ লাডুৰ সংখ্যা কম হ'ব তিনিবিধ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা আটাইতকৈ কম এই তিলৰ লাডু আছে 1890 মুড়িৰ লাডু আছে 1450 নাৰিকলৰ লাডু আছে 1200 গতিকে নাৰিকলৰ লাডু আটাইতকৈ কম হ'ব অৰ্ডাৰ পোৱা লাডু পিঠাৰ কোনবিধৰ সংখ্যা আটাইতকৈ কম গতিকে আটাইবোৰৰ ভিতৰত কোনবিধৰ আটাইতকৈ কম হৈছে এইটো হ'ব সুতুলি পিঠা 980টা গতিকে সুতুলি পিঠা লিখি দিম উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজাই এই সংখ্যাবোৰ অৰ্ধক্ৰমত লিখিব লাগিব প্ৰথমতে 9998 আহিব তাৰপিছত আহিব 4320 তাৰপিছত আহিব 4318 তাৰপিছত আহিব 1985 এনেকৈ লিখিব লাগিব ঠিক তেনেদৰে এইটো আপোনালোকে 4218টো প্ৰথমতে লিখিলে তাৰপিছত 2025 তাৰপিছত 1382 তাৰপিছত লিখিলা শেষত 780 এইটো লিখি দিবা তাৰপিছত এইটো তোমালোকে অৰ্ধক্ৰমত লিখিব লাগে 2023 চন প্ৰথমতে আহিব তাৰপিছত 1972 1950 1935 ঠিক তেনেদৰে 1901 খালী ঠাইত 0 পৰা 9ৰ ভিতৰত কি অংক বহুৱালে গাণিতিক উক্তিসমূহ শুদ্ধ হ'ব চিন্তা কৰি লিখা গতিকে এইটো ডাঙৰ হ'ব লাগিব এটা 6007 দিলে যেনিবা ইয়াত যেনিবা 0 এটা দিব লাগিব আৰু ইয়াত আমি 3 বা 4 কিবা এটা দিলে
এইটো ডাঙৰ হৈ যাব গতিকে আমি ইয়াত 3 দিম 6740তকৈ 6743 ডাঙৰ ঠিক তেনেদৰে ইয়াত আমি যেনিবা 4 দিলোঁ ইয়াত যেনিবা 4791 এইটো ডাঙৰ হ'ব লাগিব গতিকে 4700 ইয়াত আমি 90 কৰি দিব পাৰোঁ গতিকে এইটো সৰু গতিকে তোমালোকে বেলেগ বেলেগ সংখ্যাও ল'ব পাৰা তোমালোকৰ কথা 8 নম্বৰ উপযুক্ত স্থানত চিন নাইবা এই চিনবোৰ বহাব লাগিব গতিকে 5000 গতিকে যে 5700 ডাঙৰ হ'ব ঠিক তেনেদৰে 6072 1 গতিকে এইটোৱে হ'ব 72টো ঠিক তেনেদৰে 7090 5 মানে এইটো সমান হ'ব 7095 হ'ব এইটো 7095 2500 431 2500 431 গতিকে এইটো সমানেই হ'ব 8 নম্বৰ পৰা সংখ্যাবোৰ যুগ্ম নে অযুগ্ম বিচাৰি উলিয়াই তালিকাখনত লিখা গতিকে যুগ্ম শেষত 0 আছে এইটো অযুগ্ম হ'ব শেষত 5 3 আছে গতিকে এইটো আমি যুগ্ম আৰু অযুগ্মৰ কথা মনত পেলাই অহা বুলি কৈছে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 অথবা 8 থাকে সেইবোৰ যুগ্ম সংখ্যা যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 অথবা 9 থাকে সেইবোৰ অযুগ্ম সংখ্যা তলৰ তালিকাখনৰ যুগ্ম সংখ্যাবোৰত ৰাইট চিন আৰু অযুগ্ম সংখ্যাবোৰত ঘেৰ দিওঁ গতিকে এইটো এটা অযুগ্ম সংখ্যা ঘেৰ দিব লাগিব এইটো যুগ্ম সংখ্যা এইটো যুগ্ম সংখ্যা এইটো যুগ্ম সংখ্যা এইটো অযুগ্ম সংখ্যা এইটো হ'ব যুগ্ম এইটো অযুগ্ম শেষত 3 আছে এইটো শেষত 2 আছে যুগ্ম সংখ্যা শেষত 3 আছে অযুগ্ম সংখ্যা শেষৰ সংখ্যা 7 গতিকে অযুগ্ম সংখ্যা শেষৰ সংখ্যা 1 অযুগ্ম সংখ্যা শেষৰ সংখ্যা 2 যুগ্ম সংখ্যা শেষৰ সংখ্যা 9 অযুগ্ম সংখ্যা শেষৰ সংখ্যা 0 0 যুগ্ম 5 আছে অযুগ্ম শেষত 3 আছে অযুগ্ম 1 আছে অযুগ্ম শেষত 8 আছে গতিকে যুগ্ম শেষত 3 আছে অযুগ্ম 7 আছে অযুগ্ম এইটো হ'ব অযুগ্ম চিন্তা কৰি ক অহা যদি তোমাৰ জন্মৰ বছৰটো এটা অযুগ্ম সংখ্যা তেন্তে তোমাৰ জন্মৰ পৰা 10 বছৰৰ পাছৰ বছৰটো যুগ্ম নে অযুগ্ম অযুগ্মই হ'ব এইটো মই এটা যুগ্ম সংখ্যা মোতকৈ 2 ডাঙৰ সংখ্যা এটা মোৰ লগত যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম যুগ্ম হ'ব এইটো মই এটা অযুগ্ম সংখ্যা মোৰ লগত এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম এইটো যুগ্মই হ'ব মই এটা অযুগ্ম সংখ্যা মোৰ ঠিক আগৰ আৰু ঠিক পিছৰ সংখ্যা দুটা যুগ্ম নে অযুগ্ম এইটো যুগ্ম হ'ব দুটা যুগ্ম সংখ্যা লোৱা সংখ্যা দুটা যোগ কৰি যোগফলটো যুগ্মই পাবা এটা যুগ্ম আৰু এটা যুগ্ম সংখ্যাৰ যোগফলটো কি হ'ব তো অযুগ্ম হ'ব দুটা অযুগ্ম সংখ্যা লোৱা সংখ্যা দুটা যোগ কৰা যোগফলটো যুগ্ম হ'ব এইটো যুগ্ম হ'ব এইটো যুগ্মই হ'ব এইটো অযুগ্ম হ'ব এইটো যুগ্ম হ'ব এইটো হ'ব অযুগ্ম প্ৰহেলিকা সংখ্যাবোৰ তলৰ তালিকাখনৰ ৰং নকৰা ঘৰত থিয়কৈ আৰু পথালিকৈ এনেদৰে সজোৱা যাতে দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক থাকে গতিকে ইয়াত দিয়ে আছে এটা হাতেৰে আৰম্ভ হোৱা এইটো 73,042 গতিকে মাজত 4 থাকিব লাগিব গতিকে মাজত তিনিটা সংখ্যা থকা 4 মাজত এইটো 4446 6ৰে আৰম্ভ হ'ব লাগিব হাতী দিব লাগিব 2 0 আৰু এটা সংখ্যা থাকিব 2 0 এই 9টো বহিব এই 9ৰে আৰম্ভ হোৱা সংখ্যা 91 আছে 1 বহিব গতিকে 1ৰে আৰম্ভ হোৱা তিনি সংখ্যা 172 আছে শেষৰ সংখ্যাটো শেষৰ আগৰ সংখ্যাটো 2 হ'ব লাগিব গতিকে শেষৰ সংখ্যা এইটো হ'ব 3720 সেইকাৰণে ইয়াত 4টা সংখ্যা হ'ব লাগিব এইটোত 4টা আছে 9900
92 ঠিক তেনেদৰে মাজত 9 হ'ব লাগিব 999 ইয়াত হ'ব লাগিব 9 শেষত হ'ব লাগিব 39 প্ৰকল্প এইটো তোমালোকৰ নিজৰ ছাৰ বাইদেউ কৰি দিব অসমীয়া সংখ্যা ইংৰাজী সংখ্যা এইটো অসমীয়া সংখ্যা এইটো হ'ব ৰোমান সংখ্যাত এক এনেকৈ লিখে 2 3 4 5 6 7 8 9 10 গতিকে এইটো আছিল শেষৰটো প্ৰশ্ন ভিডিঅ'ত ইমানটা সমাপ্ত কৰিছো এনে ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ